পিছত এবাৰ উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া এবাৰ একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উল্লেখ কৰিছে যে স্বাধীনতাৰ পৰাই আমাৰ নামঘৰ গীৰ্জা বা মছজিদ আমাৰ আছে গতিকে ইয়াত কেতিয়া উচ্ছেদ কৰা নহব কেৱল গাঁৱে নহয় বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে গতিকে কতো কেতিয়া উচ্ছেদ কৰিব নোৱাৰিব কাইলৈ সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ খিলঞ্জীয়াই প্ৰতিবাদ কাই সাব্যস্ত কৰিব অসম কপিব কাইলৈ খিলঞ্জীয়াৰ প্ৰতিবাদত উচ্ছেদ মুঠতে বন্ধ হ'ব লাগে উচ্ছেদৰ নামত অমানৱীয় ঘটনা ঘটি আছে বুলি উল্লেখ কৰিছে এই মুহূৰ্তলৈ সবিশেষ তথ্য কাইলৈ হ'বলৈ গৈ আছে বৃহৎ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব এইবাৰ খিলঞ্জীয়া ওলাই আহিব উচ্ছেদৰ বিৰোধিতাৰে স্বাধীনতা কালৰ পৰাই আমাৰ ইয়াত মছজিদ আছে নামঘৰ আছে গীৰ্জা আছে কাইলৈ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব সমগ্ৰ অসম কঁপাই তুলিব খিলঞ্জীয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব খিলঞ্জীয়াই উচ্ছেদ মুঠতে বন্ধ কৰিব লাগে উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ চৰকাৰে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় অন্যায় কৰা সহ্য কৰা নহব আৰু আমি অন্যায় সহ্য নকৰো স্বাধীনতা কালৰ পৰাই আমাৰ গীৰ্জা আছে স্বাধীনতা কালৰ পৰাই আমাৰ মছজিদ আছে নামঘৰ আছে 1915 চনৰ পৰাই আমি ইয়াত বাস কৰি আহিছো গতিকে গাঁৱেই নহয় বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে এই অধিকাৰ কোনেও কেতিয়াও কাঢ়ি নিব নোৱাৰিব আমাৰ পৰা গতিকে আমাৰ ঠাইত কোনো পধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহব কেৱল গাঁৱতে নহয় বনাঞ্চলতো উচ্ছেদ কৰিবলৈ দিয়া নহব এনেদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জীয়া এইবাৰ খিলঞ্জীয়াই জাঙুৰ খাই উঠিছে উচ্ছেদৰ বিৰোধিতা কৰিছে ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিছে তীব্ৰ হুংকাৰ যে স্বাধীনতা কালৰ পৰাই মছজিদসমূহ আছে স্বাধীনতা কালৰ পৰাই নামঘৰ আছে স্বাধীনতা কালৰ পৰাই আছে গীৰ্জা গতিকে এতিয়া হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে খিলঞ্জীয়াই এইবাৰ জাঙুৰ খাই উঠিছে যে কেৱল সংখ্যালঘুৱেই নহয় খিলঞ্জীয়াই প্ৰতিবাদত অসম কঁপিবলৈ সাজু অসম কঁপিব ইতিমধ্যে খিলঞ্জীয়া সাজু হৈছে কাইলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব খিলঞ্জীয়াই উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব যদি সম্ভৱ হয় টু উইণ্ড' দেখুৱাব পিচিআৰে আৰু এয়া স্বাধীনতা কালৰ পৰা আমাৰ ইয়াত মছজিদ আছে বুলি উল্লেখ কৰিছে নামঘৰ আছে বুলি উল্লেখ কৰিছে গীৰ্জা আছে গতিকে ইয়াত কোনেও কেতিয়াও উচ্ছেদ চলাব নোৱাৰিব উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'ব এইবাৰ খিলঞ্জীয়াই প্ৰতিবাদ নকৰে এইবাৰ খিলঞ্জীয়াৰ লগত আছে সংখ্যালঘুৰ লগত এবাৰ খিলঞ্জীয়াও আছে গতিকে সংখ্যালঘু খিলঞ্জীয়া সকলোৱে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে স্বাধীনতা কালৰ পৰা আমাৰ ইয়াত মছজিদ নামঘৰ গীৰ্জা সকলো আছে কাইলৈ খিলঞ্জীয়াৰ গৰ্জনত অসম কঁপিব আৰু ইতিমধ্যে সকলোৱে কৈছে যে উচ্ছেদ বন্ধ কৰিব লাগে 1915 চনৰ পৰা আমি ইয়াত বাস কৰি আহিছো গতিকে গাঁৱেই নহয় ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে কেৱল গাঁৱতে নহয় বনাঞ্চলো উচ্ছেদ কৰিব নোৱাৰিব বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে গতিকে বনাঞ্চলতো উচ্ছেদ কৰা বন্ধ কৰিব লাগিব এতিয়া একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উল্লেখ কৰিছে কোনো পধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহব উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে এতিয়া একাংশ খিলঞ্জীয়াৰ গৰ্জন কাইলৈ শুনিবলৈ পোৱা যাব ৰাজপথৰ পৰাই চৰকাৰ প্ৰদান কৰিছে তীব্ৰ হুংকাৰ যদি সম্ভৱ হয় অন্য ভিজুৱেল আছে দৃশ্যাংশ আছে দেখুৱাব পিছেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে আমাৰ নামঘৰত উচ্ছেদ কৰা নহব উচ্ছেদ কৰিবলৈ দিয়া নহব আমাৰ মছজিদক উচ্ছেদ কৰিবলৈ দিয়া নহব মাদ্ৰাছাৰ ওপৰত উচ্ছেদ কৰিবলৈ দিয়া নহব গীৰ্জাত উচ্ছেদ কৰিবলৈ দিয়া নহব উচ্ছেদ শীঘ্ৰে বন্ধ কৰিব লাগিব অমানৱীয় উচ্ছেদ বন্ধ কৰক চৰকাৰে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উচ্ছেদৰ বিৰুদ্ধে সকলোৱে তীব্ৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কাইলৈ খিলঞ্জীয়াৰ প্ৰতিবাদত অসম কঁপিব খিলঞ্জীয়া ওলাই আহিব এতিয়া দলে বলে সকলো সাজু হৈছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে সংখ্যালঘুৰ লগত এইবাৰ খিলঞ্জীয়াও আছে একাংশ খিলঞ্জীয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে উল্লেখ কৰিছে মাদ্ৰাছাৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰিব লাগিব অমানৱীয় উচ্ছেদ হৈছে স্বাধীনতাৰ সময়ৰ পৰাই মাদ্ৰাছা আছে স্বাধীনতাৰ সময়ৰ পৰাই মছজিদ আছে স্বাধীনতাৰ কালৰ পৰাই আছে নামঘৰ স্বাধীনতাৰ কালৰ পৰাই গীৰ্জাসমূহ আছে গতিকে নামঘৰ মছজিদ গীৰ্জা মাদ্ৰাছাত উচ্ছেদ কৰা শীঘ্ৰে বন্ধ কৰিব লাগিব উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে এতিয়া খিলঞ্জীয়াই প্ৰতিবাদ সাব্যস্ত কৰিব খিলঞ্জীয়াৰ গৰ্জনত অসম কঁপিব কাইলৈ এটা বৃহৎ দিন বুলি ক'ব লাগিব অসমৰ বাবে ডাঙৰ দিন হ'বলৈ গৈ আছে কাইলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব খিলঞ্জীয়াইও উচ্ছেদ বন্ধ হ'ব লাগে খিলঞ্জীয়াই কৈছে যে কেৱল গাঁৱেই নহয় গাঁৱতে অধিকাৰ থকা নহয় বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে বনাঞ্চলৰতো উচ্ছেদ কৰা বন্ধ কৰা বনাঞ্চলতো আমি থাকিব পাৰিম বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে কেৱল গাঁৱতে নহয় আমি বছৰ ধৰি ইয়াত বাস কৰি আহিছো গতিকে বনাঞ্চলৰ ওপৰতো অধিকাৰ আছে এবাৰ একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত
হৈছে মুঠতে উচ্ছেদ বন্ধ কৰিব লাগে উচ্ছেদৰ নামত অমানৱীয় অগণতান্ত্ৰিক শাসন বন্ধ কৰক বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে খিলঞ্জীয়াই তীব্ৰ প্ৰতিবাদ কৰিবৰ বাবে সাজু হৈছে খিলঞ্জীয়া যে আমাৰ মছজিদৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰক আমাৰ বাসগৃহৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰক আমাৰ মাদ্ৰাছাৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰক আমাৰ নামঘৰৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰক আমাৰ গীৰ্জাৰ ওপৰত উচ্ছেদ কৰা বন্ধ কৰক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে ইতিমধ্যে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে কাইলৈ অসম কঁপাবলৈ সাজু হৈছে খিলঞ্জীয়াৰ গৰ্জনত কঁপিব কাইলৈ অসম উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে ইতিমধ্যে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে উল্লেখ কৰিছে কেৱল গাঁৱতে নহয় আমাৰ অধিকাৰ সকলোতে আছে আমি বছৰ বছৰ ধৰি যিহেতু অসমত বাস কৰি আহিছোঁ এই ঠাইত আমি বাস কৰি আহিছোঁ গতিকে আমাৰ অধিকাৰ সকলোতে আছে কেৱল গাঁৱতে থকা নহয় আমাৰ অধিকাৰ বনাঞ্চলতো আছে গতিকে আমাক বনাঞ্চলৰ পৰা উচ্ছেদ কৰিব নোৱাৰিব বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে ইতিমধ্যে হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে মুঠতে উচ্ছেদ বন্ধ কৰিব লাগে অমানৱীয় উচ্ছেদ বন্ধ কৰক চৰকাৰে অগণতান্ত্ৰিক উচ্ছেদ চৰকাৰে বন্ধ কৰক আৰু অন্যায় সহ্য কৰা নহ'ব বহুত সহ্য কৰা হ'ল এই পৰ্যন্ত বহুত সহ্য কৰিলোঁ পুনৰ সংস্থাপন শীঘ্ৰে দিয়ক যিমানক উচ্ছেদ কৰিলে এই পৰ্যন্ত সকলোকে কিন্তু পুনৰ সংস্থাপন দিবই লাগিব চৰকাৰে এয়া আমাৰ দাবী চৰকাৰে পুনৰ সংস্থাপন দিয়ক যিমান লোকক এতিয়ালৈকে উচ্ছেদ কৰিলে যিমান মছজিদ উচ্ছেদ কৰিলে যিমান মাদ্ৰাছা উচ্ছেদ কৰিলে সকলোকে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক পুনৰ সংস্থাপন দিয়ক ঘৰ নিৰ্মাণ কৰি দিয়ক চৰকাৰে এই অন্যায় আৰু সহ্য কৰা নহ'ব বহু সহ্য কৰা হ'ল খিলঞ্জীয়াৰ গৰ্জন শুনিবলৈ পোৱা যাব কাইলৈ এটা বৃহৎ দিন বুলি ক'ব লাগিব এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈ আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম অহা 15 জুলাই আমি ডিচি অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম য'ত আমাৰ সৰ্বকৰে MLA মনোৰঞ্জন তালুকদাৰ আহিব আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱীয় বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ তেওঁ নানাবিলাকৰ পৰা কথা মানে অযোগ্য হাতৰ কথা হিচাপত আমি ইয়াতে 1915 পৰা আছে তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিৰ কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈও কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915, 30 এনেকৈ খাজনা ৰচিদলৈও আমি দেখা পাইছিলোঁ এতিয়া আমাৰ লগত নাই আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল তেতিয়া চবকেইটা গেছে আৰু কি আমি ইয়াতে মোটামুটি 400-500 বছৰৰ পৰা আমি গাঁৱৰ মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গীৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 তেতিয়াৰ পৰা আছে তো এতিয়াতো দুখৰ বিষয় আমাৰ যেতিয়া আমাৰ এইটো আমাৰ যোন আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ভিলেজ হয় আমি বলতবাৰী পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ আমি স্কুল ঘৰ বা গীৰ্জাঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈ আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদৰ বিৰোধিতা কৰিছে হিন্দু মুছলমান খ্ৰীষ্টানে উল্লেখ কৰিছে যে আমাৰ মছজিদ মাদ্ৰাছাৰ ওপৰত উচ্ছেদ কৰা শীঘ্ৰে বন্ধ কৰক অমানৱীয় উচ্ছেদ চলাইছে মানুহৰ ওপৰত আৰু অন্যায় নকৰিব সাধাৰণ লোকৰ ওপৰত আৰু অন্যায় নকৰিব যিমানক এতিয়ালৈকে উচ্ছেদ কৰিলে সকলোকে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক সকলোকে পুনৰ সংস্থাপন দিয়ক উচ্ছেদ আৰু সহ্য কৰা নহ'ব বহু সহ্য কৰা হ'ল আৰু অন্যায় আমি সহ্য নকৰোঁ উচ্ছেদৰ বিৰুদ্ধে ইতিমধ্যে একত্ৰিত হৈছে এতিয়া হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হৈছে কাইলৈ খিলঞ্জীয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব খিলঞ্জীয়াৰ গৰ্জনত কাইলৈ কঁপিব সমগ্ৰ অসম
প্ৰথম উল্লেখ কৰিছে স্বাধীনতাৰ পৰাই নামঘৰসমূহ আছে, স্বাধীনতাৰ পৰাই মছজিদসমূহ আছে, মাদ্ৰাছা আছে, গীৰ্জা আছে। গতিকে এই গীৰ্জা, মাদ্ৰাছা, মছজিদৰ ওপৰত কৰা অন্যায় শীঘ্ৰে বন্ধ কৰক। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ইতিমধ্যে সাজু হৈছে খিলঞ্জীয়া। উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো একত্ৰিত হ'ব। উচ্ছেদ মুঠতে বন্ধ কৰিব লাগে। অমানৱীয় উচ্ছেদ চলাইছে চৰকাৰে, অগণতান্ত্ৰিক উচ্ছেদ চলাইছে চৰকাৰে, আৰু অন্যায় আমি সহ্য নকৰোঁ। 1915 চনৰ পৰাই আমি ইয়াত বাস কৰি আহিছোঁ। গতিকে কেৱল গাঁৱতে নহয়, বনাঞ্চলতো আমাৰ অধিকাৰ আছে। বনাঞ্চলতো উচ্ছেদ কৰা নহ'ব। বনাঞ্চলত যিমানৰ ঘৰ আছে, যিমান লোকৰ ঘৰ আছে, সকলোৰে অধিকাৰ আছে। বনাঞ্চলত থকাৰো অধিকাৰ আছে, কেৱল গাঁৱতে নহয়, বনাঞ্চলত থকাৰো আমাৰ অধিকাৰ আছে। গতিকে বনাঞ্চলৰ ওপৰতো উচ্ছেদ কৰা বন্ধ কৰক। উচ্ছেদ বন্ধ হ'বই লাগিব। যদি উচ্ছেদ বন্ধ নহয় তেন্তে কিন্তু অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। উচ্ছেদৰ নামত আৰু অমানৱীয়, অগণতান্ত্ৰিক ঘটনা সংঘটিত নকৰিব। অমানৱীয় উচ্ছেদ চলি আছে অসমত, অগণতান্ত্ৰিক উচ্ছেদ চলি আছে অসমত। বছৰ বছৰ ধৰি আমি ইয়াত বাস কৰি আহিছোঁ। গতিকে এয়া কেনে সম্ভৱ হ'ব? কিয় উচ্ছেদ কৰা হ'ব? মন্তব্য আছে, মন্তব্য আগবাঢ়িছে। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ৰিনিউ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকাৰী MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPM ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব। শান্তিপূৰ্ণভাৱে এই যে অন্যায়, অগণতান্ত্ৰিক, অমানৱীয়, বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ৰিনিউ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকাৰী MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPM ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব। শান্তিপূৰ্ণভাৱে এই যে অন্যায়, অগণতান্ত্ৰিক, অমানৱীয়, বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ৰিনিউ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে, গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা। এইটো হৈছে তাৰ মূল কথাটো। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম, য'ত আমাৰ সৰ্বকাৰী MLA মনোৰঞ্জন তালুকদাৰ আহিব, আমাৰ CPM ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব। শান্তিপূৰ্ণভাৱে এই যে অন্যায়, অগণতান্ত্ৰিক, অমানৱীয়, বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ। তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ৰিনিউ আছে, এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে। আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কিন্তু কথা হ'ল কি